এতিয়া চাব হা আমাৰ ঘৰত আপোনালোকে গম পালে গোটেইকেইটা টিচাৰ এতিয়া গোটেই সকলোৱে কলম পাইছে এতিয়া তাৰে ভিতৰত যোনে যোনে কালি পাৰ্ট 1 চোৱা সকলেতো গম পাইছেই কালি দিছিলোঁ ঘৰত কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেই সময়খিনি আৰু এতিয়া স্কুল আহি পাই দেখিছোঁ যে ল'ৰা ছোৱালীসকলে ইমান সুন্দৰকৈ সজাইছে আৰু ইহঁতক দেখিছেনে মই অহাৰ আগতে ফটো উঠা আৰম্ভ কৰিলেই এইপিনে আকৌ এজন দুজনকৈ অভিভাৱকবোৰো অহা আৰম্ভ হ'লেই নহয় অভিভাৱকসকলক ভিতৰত বহিব দি ল'ৰা ছোৱালীবোৰ বিচাৰিছোঁ সকলোৱে আজি নাচিব গান গাব মোক দেখা পায়ে তন্ময়ে আকৌ আহিলেই নহয় লৰ মাৰি কলম দিবলৈ আজিৰ অনুষ্ঠানটোত আকৌ যিসকলে নৃত্য গীতত অংশগ্ৰহণ কৰিব তেওঁলোকক মাকসকলে ধুনীয়াকৈ সাজি কাচি লৈ আনিলেই নহয় ইমান ধুনীয়াকৈ সাজি কাচি ওলাই এপাক ধুন্তিজনী হয় এটা ভিডিঅ' নবনালে জানো হ'ব তাৰ পিছতে আহিল মোষ্ট ইম্পৰ্টেণ্ট থিং যাৰ বাবে আমি 5 ছেপ্টেম্বৰটো পালন কৰোঁ তেওঁৰ ছবিত মাল্যাৰ্পণ প্ৰদান কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনোৱা কেৱল আমি জানিলেইতো নহ'ব আমাৰ ভৱিষ্যত প্ৰজন্মকো শিকাব লাগিব সেয়েহে অংকুৰৰ পৰা নৱমমান শ্ৰেণীলৈকে সকলোকে আমি একোপাকৈ ফুল দি শ্ৰদ্ধাঞ্জলি জনাব ক'লোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ মিটিঙো আৰম্ভ হ'বৰ হ'ল আৰু সেয়েহে সকলোকে ভিতৰত বহিবলৈ দিলোঁ অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিল এটি অতি সুন্দৰ বিষ্ণু সংগীতেৰে অতি কম দিনতে শিকি কোনো ধৰণৰ গাইডেন্স নোহোৱাকৈ সিদিনা সিহঁতে পৰিৱেশন কৰিছিল ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব তাৰ পাছত আয়োজন কৰিছিল ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনা অনুষ্ঠান মোচাকেইখন আমিও জাপি দিয়াত অকণমান সহায় কৰি দিলোঁ মোক আকৌ চাব দেই সম্বৰ্ধনা জনাবলৈ মাতি আছে মোৰ আকৌ লাজে লাগিছে পাই সম্বৰ্ধনা জনাব পৰাকৈ ইমান ডাঙৰ মানুহো মই এতিয়ালৈকে হোৱা নাই আজিৰ অনুষ্ঠানটো আমাৰ বাবে সুন্দৰকৈ আয়োজন কৰি পৰিচালিত কৰিছিল বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে বিশেষকৈ নৱম শ্ৰেণীৰ ছাত্ৰসকলে এই চেগতে সকলো ছাত্ৰ ছাত্ৰীকে ধন্যবাদ জনালোঁ সম্বৰ্ধনা অনুষ্ঠানটো শেষ হোৱাৰ পিছতে আমাৰ বিদ্যালয়ৰে একেবাৰে সৰু প্ৰথম মানৰ হৰ্ষিতা দাসে খুব ধুনীয়াকৈ গীত এটি পৰিৱেশন কৰিছিল তবলাত আছে আকৌ আমাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ হিমাংগ সিও খুব সুন্দৰকৈ তবলা বজায় এয়া হৰজিত আপোনালোকে চিনি পাইছেই চাগৈ মই প্ৰায়ে তাৰ ভিডিঅ' আপলোড দিয়ে থাকোঁ কোনো ধৰণৰ গাইডেন্স নোহোৱাকৈ সিও খুব সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰে সেয়ে এইবাৰ পৰিচালনা সমিতিৰ পৰা সিদ্ধান্ত লোৱা হ'ল যে হৰজিতক এটা প্লেটফৰ্ম দিয়া হওক য'ত সি সুন্দৰকৈ নৃত্য শিকিব পাৰিব সম্পূৰ্ণ গাইডেন্সত আমাৰ এই সিদ্ধান্তটো ভাল পালেনে আপোনালোকে জনাবচোন অহা প্ৰজন্মটোক কিদৰে আগুৱাই নিব পাৰোঁ সেয়াও আমাৰে দায়িত্ব দিয়কচোন অনুষ্ঠানটোৰ মাজে মাজে নৃত্য গীতসমূহো হৈ থাকিল কিছু কিছু ক্লিপ মোৰ ল'ব পৰা নগ'ল যিহেতু মই অন্য কামত ব্যস্ত আছিলোঁ এই গানসমূহ শিকাইছিল আমাৰ দেউতাই নিজে সুৰ কৰা গান এয়া আকৌ আমাৰ মৰমৰ প্ৰিয়াংশুৱেও খুব সুন্দৰ গীত গায় এগৰাকী অভিভাৱিকায়ো অকণমান বক্তৃতা দিলে তাৰ পিছত আহিল কেক কটা পৰ্ব এইবাৰ আহিল কেক কটা পৰ্ব আপোনালোকে আকৌ নক'ব শিক্ষক দিৱসত কোনে কেক কাটে সকলোবোৰ আমাৰ বাবে ছাৰপ্ৰাইজেই আছিল কেক যে আনিছে আমি গমেই পোৱা নাছিলোঁ আকৌ যিহেতু একো প্ৰিপাৰেশ্যন নাছিলে সেয়েহে ল'ৰা ছোৱালীসকলে কি কৈছে শুনকচোন শুনিলেই নহয় হেপী টিচাৰ্ছ ডেৰ ঠাইত এই সৰু সৰু ল'ৰা ছোৱালীকেইটাই কৈ আছে হেপী বাৰ্থডে টু ইউ অৱশ্যে আজিকালি কেক কটাটো এক ফেশ্বনতে পৰিণত হৈছে তাত আকৌ বেয়া পাই একো লাভ নাই কিয়নো আমি যুগৰ লগত সলনি হ'বই লাগিব মুঠতে সৰু ডাঙৰ সকলোৱে একেলগ হৈ সেইদিনা অনুষ্ঠানটো খুব সুন্দৰকৈ আমি উপভোগ কৰিলোঁ প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি নৱম শ্ৰেণীলৈকে সকলোৱে সিদিনা কিবা নহয় কিবা কৰিছিল সভাৰ শেষত আমি সকলোৱে একেলগ হৈ জাতীয় সংগীতেৰে অনুষ্ঠানটো সমাপ্তি কৰিলোঁ আৰু সভাৰ পিছত সিহঁতৰ কাণ্ড চাওকচোন ওপৰত বেলুন লগাইছিল সৰু সৰু ল'ৰা ছোৱালীকেইটাক লাগে হেনো সেয়ে এনেকৈ নমাই আছে এতিয়া চাব দেই ইহঁতে মোৰ ফটোৰ বাবে প'জ দিয়ে এয়া দেখিছেই নহয় ফটোৰ বাবে প'জ দি আছে যদিও মাজে মাজে হাঁহেও কিন্তু সিহঁতে গমেই পোৱা নাই যে মই ভিডিঅ' কৰি আছোঁ মাজে মাজে এবাৰ দুবাৰ কৈও বাৰু
সিহঁতে হেনো মই ভিডিঅ' কৰাত দেখাই নাপালে আৰু উঠিবও নাপালে। সেয়েহে মই বোলো আহা এতিয়াই উঠাই দিওঁ, কিন্তু নাচাই লাজতে। এতিয়া চাব হা, ইহঁত দুজনে চাইছে নহয়, বাকীকেইজনে কৈ আছে ইহঁতে হেনো এতিয়া ভাইৰেলেই হৈ যাব। একেবাৰে শেষত মোৰ অৱস্থাটো চাওকচোন, কানিয়ে কাপোৰে লামি লুকুটোৱে একেবাৰে পাগলীজনী যেন লাগিছে, নহয় বাৰু? এতিয়া চাব হা, আমাৰ ঘৰত আপোনালোকে গম পালে গোটেইকেইটা টিচাৰ, এতিয়া গোটেই সকলোৱে কলম পাইছে। এতিয়া তাৰে ভিতৰত যোনে যোনে ভাল ভাল গিফ্ট পাইছে, মানে দেউতাই বিশেষকৈ গোলাপ ফুল কেইটামান পাইছে, সেই গোলাপ ফুল কেইটা এতিয়া মই ল'ম। চাই থাকক, আহক। এইখিনি তিনিজনৰ, মোৰখিনি আকৌ ওলাব আছেই। এবছৰলৈকে আমি আৰু কলম কিনিব নালাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।